হেল্ল' বন্ধু বান্ধৱীসকল মই মানে পাৰো সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু মই মানে বৰ্তমান যাবলৈ ওলালো কলেজত কিন্তু কলেজত বাৰু মই ভিডিঅ'টো নবনাও কলেজৰ পৰা আহি গৈ আছো বঙাইগাঁওলৈকে আৰু মই মানে কলেজত যোৱাৰ আগতে ভিডিঅ'টো আৰম্ভণিটো কৰি দিলো আৰু কলেজতো ইমান এটা ক্লাছ নাই বাৰু আজি জাষ্ট দুটা ক্লাছ আছে দুটা ক্লাছ কৰি আহি ডাইৰেক্ট গৈ আছো বঙাইগাঁওলৈকে তো এতিয়া ডাইৰেক্ট লগ পাই আছো কলেজৰ পৰা আহি কিনে যেতিয়া বঙাইগাঁও যাওঁ তেতিয়া ডাইৰেক্ট লগ পাই আছো তো গাইছ বৰ্তমান যাবলৈ ওলালো বঙাইগাঁওলৈ আৰু বঙাইগাঁৱত কিয় যাওঁ অলপমান পিছত গম পাওঁ বাৰু আৰু মই অকলে নাযাওঁ এজন দাদা আহি আছে মানে বৈতামাৰীৰ পৰা এজন দাদা আহি আছে সেই দাদাৰ লগত গৈ আছো বঙাইগাঁওলৈ তো বলক এতিয়া যাওঁ বঙাইগাঁওলৈকে আৰু ইফালে আহিবা কণকণদা আৰু ইফালে আমি দুজনে এতিয়া গৈ আছো বঙাইগাঁওলৈকে চলো এতিয়া আৰু ইফালে এতিয়া হেলমেট লগাই এতিয়া অকল যাব লাগে আৰু বলক এতিয়া যাওঁ আৰু তো গাইছ আহি পালোঁ বঙাইগাঁও আৰু এতিয়া আমি গৈ আছোঁ এখন দোকানত মানে তাতে মানে আমাক ইনভাইট কৰিছে তাৰ লগত তাতে যোৱাৰ আগতে মানে আৰু এটা ভাল খবৰ আছে আমাৰ বৈতামাৰীৰ পৰা মানে কৈ আছোঁ ৰ'ব মানে এইজন যে আগত দাদা দেখিছে মানে যে চাইকেল চলাই যে গৈ আছে এই দাদাজনে আমাৰ বৈতামাৰীৰ পৰা প্ৰয়াগৰাজ অৰ্থাৎ মহাকুম্ভলৈ এনেকৈ চাইকেল চলাই গৈছিল আৰু এই যাত্ৰাটো ইমান এটা সহজ নাছিল আৰু মহাকুম্ভৰ লগতে আৰু এনেকৈ ক'ত ক'ত চাইকেল চলাই গৈছিল অলপ আগত যাই সকলোখিনি কথা সুধি আছোঁ বলক আৰু বঙাইগাঁৱৰ মায়াপুৰীত থকা এইটো এটা চিনেমা হল আৰু এই চিনেমা হলটো মানে মই প্ৰথম চিনেমা চাইছোঁ ৰত্নাকৰ সেইখনে প্ৰথম আছিল মই চিনেমা চোৱা আৰু মানে এতিয়ালৈকে চোৱাই নাই আৰু চিনেমা তেনেকুৱা মানে চিনেমা হলত আৰু গাইছ আহি পালোঁ বৰ্তমান এইফালে আছে চাওক কলেক্টৰটো আৰু ইয়াতে আহি পালোঁ আৰু এইফালে আছে এইজন দাদা তো দাদা প্ৰথমে নামটো ক'বচোন মোৰ নাম জীৱন জ্যোতি নাথ আৰু এই দাদাজন মানে আমাৰ ঘৰৰ ওচৰৰে আৰু মানে বৈতামাৰীৰে হয় না হয় আৰু এই দাদাজনে মানে আমাৰ মানে বৈতামাৰীৰ পৰা ক'লৈ গৈছিলে মই গৈছিলোঁ ইউ পি প্ৰয়াগৰাজ তাৰপিছত প্ৰয়াগৰাজৰ পৰা অযোধ্যা ৰাম মন্দিৰৰ পৰা কাশী বিশ্বনাথ মন্দিৰ বাৰাণসী তাৰ পৰা ডাইৰেক্ট পাটনা আহিলোঁ পাটনাৰ পৰা ট্ৰেইনেৰে এইখিনি বঙাইগাঁও আহিছোঁ আৰু কেইদিন লাগিল মোৰ যাই পোৱাতে মানে আমাৰ অসমৰ পৰা মোৰ যাই পোৱাতে লাগিছে 17 দিন প্ৰয়াগৰাজ আৰু তাৰপিছত গোটেই মোৰ জাৰ্ণিটো হ'ল 32 দিনৰ আৰু 33 দিনৰ দিন মই আহি পাইছোঁ 33 দিনত আহি পাইছোঁ আৰু কেনেকুৱা এক্সপিৰিয়েঞ্চটো এটা বহুত ভাল এক্সপিৰিয়েঞ্চ কাৰণ আমি যেনেকৈ গৈছোঁ মানুহৰ যিখিনি মানে সন্মান যিখিনি আদৰ মৰম সেইখিনি মানে একদম গ্ৰাউণ্ড লেভেলৰ পৰা আমি পাইছোঁ সেইটো বহুত এটা মানে ভাল এক্সপিৰিয়েঞ্চ যিটো এক্সপিৰিয়েঞ্চ মানুহ টকা দি কিনিব খুজিলেও কিনিব নোৱাৰে আৰু যিহেতু মানে বৈতামাৰীৰ পৰা মানে মহাকুম্ভলৈ গৈছিলি তাতে মানে কিবা অসুবিধা হৈছে নেকি অসুবিধা একো হোৱা নাই কাৰণ আমাৰ মহাকুম্ভ মেলাত তাতে আমাৰ অসমৰ পৰা এটা মানে ক্ষেত্ৰ বনাইছিল প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰ এইটো আৰু তাতে যোৱাতে বহুত সন্মান দিছে থকাৰ কাৰণে খোৱা লোৱা একো অসুবিধা হোৱা নাই আৰু বহুত মানে আমাক সহায় কৰিছে তাৰ পৰা থকা খোৱাৰ কাৰণে কিছু যাতে অসুবিধা নহয় তাৰ কাৰণে বহুত ব্যৱস্থা এনে শুনিছোঁ মানে এটা ৰুমৰ কাৰণে বহুত হাজাৰ টকা দিব লাগে সেইটো হৈছেনে তোমালোক সেইটো আমাৰ লগত হোৱা নাই কাৰণ আমি এনেকুৱা ৰুম ক'তো লোৱা নাই আৰু তাতে যেতিয়া যাই পাইছোঁ আমাৰ প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰ তাতে আমাৰ এইটো অসমৰ মানুহৰ কাৰণে বনোৱা আছিল একচুৱেলি তো তাতে মানে একদম 5 ষ্টাৰ কোৱালিটিৰ যিখিনি আমাৰ সুবিধা আছে সেইখিনি দিয়া আছিল ৰুমৰ পৰা আৰম্ভ কৰি মানে বাথৰুম ৱাছৰুম যিখিনি আছে চবখিনি বঢ়িয়া ব্যৱস্থা আছে খোৱা লোৱা টাইম টু টাইম বহুত এইখিনি ভাল আৰু যিহেতু মানে মই মানে চাইকেলৰ লগতে যিহেতু মানে জড়িত হৈ আছোঁ মানে বহুত বেছি ভাল লাগে আৰু আমাৰ যিহেতু মানে বৈতামাৰীৰে হয় তো মানে বহুত বেছি ভাল লাগিল আৰু লগ পাই আৰু মানে এনেকুৱাকৈ ৰাইডত ওলালে মানে বহুত টকাৰ প্ৰয়োজন হয় নেকি সেইটো কৈছোঁ বলক কিবা টকাৰ প্ৰয়োজন কিমান টকা মানে গ'ল ইতিমধ্যে ইমান এটা টকাৰ প্ৰয়োজন হোৱা নাই কাৰণ মানুহৰ সহায় সহযোগিতা বহুত আছিল আৰু যিখিনি অলপ চলপ নিজৰ খৰচ হিচাপে কিবা বস্তু পচন্দ লাগিল লোৱা সেইখিনি নিজৰ কাৰণে এইখিনি লাগিবই আৰু বাকী বেলেগ এক্সট্ৰা একো খৰচ নহয় মানে অলপমান টকা হ'লে মানে ঘৰৰ পৰা ওলাই যাওক আৰু মানে এটা মটিভ লৈ কিন্তু যাওক আৰু মানে কোনো টকাৰ ইমান এটা টকা নালাগে আৰু এইফালে ট্ৰেইন গৈ আছে আৰু সকলো ৰাইডাৰে মানে কিবা এটা মটিভ লৈ মানে চাইকেল ৰাইড কৰে আৰু তো আপোনাৰ কি মটিভ আছিল মোৰ মটিভটো হ'ল কিপ চাইকেলিং চাইকেল চলাওক আৰু সুস্থ থাকক চাইকেল চলালে আমি সুস্থ থাকিব পাৰোঁ সেইটোৱে হৈছে মোৰ মটিভটো আৰু আজিকালি মানুহে কি হ'ল মানে দৈনন্দিন জীৱনত ইমান ব্যস্ত হৈ গ'ল যে নিজৰ শৰীৰ চৰ্চাৰ কাৰণে সময় ওলাব নোৱাৰা হৈছে মানুহে আমি যেতিয়া বজাৰলৈ যাওঁ বা ক'ৰবাত অলপ চাইকেল লৈ যিখিনি আমি যাব পাৰোঁ সেইখিনি চাইকেল লৈ যোৱাটো ভাল কাৰণ আজিকালি মানুহে কি কৰে ক'ৰবাত যাব লগা হ'লে গাড়ী বাইক এইবিলাকত দৰকাৰ হয় যাৰ কাৰণে মানে নিজৰ শৰীৰৰ কাৰণে যত্ন লোৱাটো বহুত সময় মানে নোহোৱা হৈছে তো সেইটোৰ কাৰণে যে চাইকেল লৈ গ'লে এইখিনিও আমাৰ এটা শৰীৰ চৰ্চা হয় সেইটোৱে এটা মটিভ যে চাইকেল চলোৱা সুস্থ থাকক আৰু লগতে এইটো এটা যে চাইকেল চলালে আমাৰ কি হয় শৰীৰটো ভালে থাকে তাৰপিছত যিটো আমাৰ বৰ্তমান গাড়ী মটৰ চলাৰ কাৰণে যিটো পলিউশ্যন এটা হাৰত বৃদ্ধি পাই আছে সেইটোও মানে আমাৰ যেতিয়া মানুহে যেতিয়া চাইকেলৰ লগত অলপ জড়িত হয় পলিউশ্যনৰ এটা মানে সীমিত হাৰত এটা থাকে তো সেইটোৱে আৰু চাইকেল চলা সুস্থ থাকক আৰু পলিউশ্যন মুক্ত ৰাখক তো দেখাই পেলাই দাদাই মানে কি মটিভ লৈ গৈছিল মানে মই এনেকুৱাকৈ মানে সৰু সৰুকৈ ৰাইড কৰোঁ আৰু সকলোৱে মানে চাইকেল চলাব লাগে আৰু সেইটোৱে আৰু মই বাৰু পিছত বাৰু লাহে লাহে মই মানে চাইকেল ৰাইড কৰিম আৰু মানে এতিয়া মানে বহুত দিন হ'ল মানে তেনেকুৱাকৈ চাইকেল ৰাইড কৰা নাই আৰু গৈ আছোঁ এতিয়া সেইখন দোকানত যোনখন দোকানৰ পৰা আমাক মানে ইনভাইট কৰিছে তাতে এটা সৰু এটা কিবা প্ৰগ্ৰাম আছে মানে তাৰ কাৰণে মানে আমাক ইনভাইট কৰিছে আৰু ফাইনেলি আহি পালোঁ দোকানখনত আৰু ইয়াৰ লোকেশ্যনটো হ'ল এইফালে আছে চাপাগুৰি ফ্লাইঅভাৰ
আৰু এইফালে হ'ল দ্য ইউনিভাৰ্চেল ষ্টুডিঅ' ইয়াৰ ঠিক অপজিটতে এইখনে হ'ল মোবাইল হাব আৰু আহিয়ে লগ পালোঁ এইফালে চাগল ভাই নমস্কাৰ নমস্কাৰ কি খবৰ মানৱ ভাই ভাল খবৰ মজা আৰু আমাৰ মানে বহুত দিনৰ চিনাকি হয় আৰু মানে মই বন্ধু কিন্তু হয় হয় আৰু চাগল ভাই বাৰু মই এটাই ডাইলগ শুনিব বিচাৰোঁ মানে এইটো হ'ল আপোনালোকৰ ভাই ছাগল ভাই এই সেইটো নহয় সেইটো ক মেহেতু কৈ দিলেও দেখো মানে লাজ কৰিছে গাইছ মানে ইয়াত যিহেতু বহুতখিনি যিহেতু মানুহ আছে মানে লাজ কৰিছে আৰু নাই লাজ কৰা নাই মই লাজ নকৰোঁ বন্ধু আমি দিয়ক এতিয়া অলপ সময় যাওঁ আৰু সময় আহিয়ে চাওক এইটো কি ধুনীয়াকৈ সজাই ৰাখিছে আৰু এইটো বিষয়ে অলপমান কৈ দিয়কচোন এইটো আজিয়ে লঞ্চ হ'ল iPhone 16e এইটো প্ৰাইচ হ'ল 60 আৰু 70 আৰু অকল এইটোৱে নহয় আৰু লগতে ইয়াৰ লগতে আৰু বহুতখিনি কিবা আছে তো সকলোখিনি দুখাই আছোঁ আৰু লাহে লাহে আৰু প্ৰথমে মানে আইফোনৰ পৰাই আৰম্ভ কৰোঁ এইফালে চাওক এইবোৰ কিমানবোৰ মডেল আছে 13 14 15 16 প্লাছ 14 Pro 16 Pro Max আৰু আজি যেটো নতুন লঞ্চ হোৱা 16e সব अवेलेबल আৰু এইফালে চাওক Pixel 8a আৰু এইফালে চাওক Pixel 8 এৰ সব মডেলে আছে গোটেইকেইটাই এটা একদম আইফোনৰ একদম কম প্ৰাইসত কি হ'ব কি মডেল 13 কিমান মানত আহিব এটা আপোনাৰ 46900 আৰু একদম আইফোনৰ একদম মানে হাইয়েষ্ট এইটো প্ৰাইস 1,38,000 টাকা এটো হল একদম হাইয়েষ্ট প্ৰাইস 16 Pro Max তো আৰু অকল মানে আইফোনে নহয় এন্ড্ৰইডো আছে না এন্ড্ৰইডো সব अवेलेबल আৰু এন্ড্ৰইড কিমান মানৰ পৰা আহিব একদম লো বাজেট এন্ড্ৰইড আপোনাৰ 5,500 ৰ পৰা ষ্টাৰ্ট 5,500 ৰ পৰা 5,500 ৰ পৰা ষ্টাৰ্ট সেই 5,500 মোবাইলটো দেখুৱা আছে তো একদম পুৰা 5,500 মানত পুৰা আহি যাব কি নাম এটো 50C Itel A50C Itel A50C তো দোকানত আহক আৰু আপোনাৰ সপোনৰ মোবাইলটো লৈ যাওক আৰু মানে ইয়াত কিবা এক্সচেঞ্জৰ ব্যৱস্থা আছে নেকি এক্সচেঞ্জ হৈ যায় মানে আৰু এক্সচেঞ্জৰ হলে মানে কি বস্তু লাগিব সেই মোবাইলটোৰ লগত বিলটা লাগিব বিলটো থাকিলে হৈ যায় আৰু একো নালাগে আৰু চাৰ্জাৰ থাকিলে তো ভাল আৰু বক্সটো লাগিব নেকি বক্সটো থাকিলে ভাল না থাকিলে আৰু উপায় নাই কৰি তো আপোনালোকে যদি মানে কিবা মোবাইল এক্সচেঞ্জ কৰিব বিচাৰে তো এক্সচেঞ্জ কৰি আপোনাৰ সপোনৰ মোবাইলটো লৈ যাওক আৰু মই যে আপোনালোকক কৈছিলোঁ যে ইনষ্টাত যে এটা মোবাইল ল'লে 3-4 টকা কেনেকৈ ডিছকাউণ্টত পাব সেইটো হ'ল যে আপোনাৰ মানে পুৰণি মোবাইলটো এক্সচেঞ্জ কৰি মানে সেই মোবাইলটোৰ দাম 3-4 টকা ধৰি মানে সেইটো কমত পাব আৰু লগতে এটা মোবাইলৰ লগত বহুতখিনি গিফ্ট পাবাই আৰু যদি মানে আপুনি মানে যদি মোবাইল ল'ম বুলি ভাবি আছে যদি আপোনাৰ হাতত মানে টকা নাই তেনেহ'লে ফাইনেন্স এভেইলেবল হ'ব না কিমান মানে ডাউন পেমেন্ট দিব পাৰিব এটা সিভিলৰ ওপৰত থাকে সিভিল যদি ভাল থাকে আপুনি 1 টাকাও দিব নালাগে জিৰোতে লৈ যাব জিৰোত আইফোন লৈ যাব পাৰিব আইফোন পিক্সেল জি হয় জি যদি আপোনাৰ সিভিলটো ভাল থাকে তেনেহ'লে জিৰো এনেকুৱা আইফোন একদম জিৰো ডাউন পেমেন্টত লৈ যাব পাৰে অকল আইফোনে নহয় যিকোনো ফোন যদি আপোনাৰ সিভিলটো ভাল থাকে 1 টকা নিদেকে লৈ যাব পাৰে আৰু আপুনি যদি মোবাইল হাপৰ পৰা যদি আপোনালোকে যিকোনো এটা যদি মোবাইল লৈ যায় তেনেহ'লে আপোনালোকে বহুতখিনি গিফ্ট পাব পাৰে যেনেকুৱাকৈ এইবোৰ ৰাখি দিছে আৰু আছে না যিকোনো মোবাইল ল'লে গিফ্ট পাই যাব তো আহক সকলোৱে চাপা কৰি থকা মোবাইল হাপত আৰু ইয়াৰ পৰা যিকোনো এটা মোবাইল লৈ যাওক আৰু মোবাইলৰ লগতে বহুতখিনি গিফ্ট লৈ যাওক নমস্কাৰ ওয়েলকাম টু MS মোবাইল হাব নিয়াৰ ইউনিভাৰ্সেল মল চাপাগুৰি ৰোড আজি আমাৰ এতে নতুন মডেল লঞ্চ হ'ল আইফোনৰ 16e যেটো প্ৰাইস হৈছে 59,900 আৰু এটা আছে 69,900 এই দুটা মডেল 16e তাৰ পিছত এতে সব ধৰণৰ মোবাইল পাই যাব আপোনালোকৰ ফাইনান্স अवेलेबल থাকে বাজাজ HDB TVS সব ফাইনান্স अवेलेबल আছে আৰু যদি আপোনাৰ যদি সিভিল যদি একেবাৰে ভাল থাকে আপনি জিৰো পয়সা দিও আপনি ফাইনান্স লৈ যাব পাৰিব তো আজি আহক আমাৰ MS মোবাইল হ'ব আৰু আপোনাৰ মন পছন্দৰ মোবাইলটো লৈ যাওক থ্যাংক ইউ আৰু এই দোকানখন হ'ল বঙাইগাঁৱৰ ভিতৰত একদম বেষ্ট মোবাইল শ্বপ সকলোৱে আহক আৰু এবাৰ ভিজিট কৰি যাওক আৰু কেনেকুৱা মানে মোবাইল আছে আপোনালোকে এবাৰ আহি চাই যাওক আৰু লগতে এটা মোবাইল ল'লে আপোনালোকক গিফ্ট পাব বহুতখিনি তো আপোনালোকে আহক আৰু এবাৰ ভিজিট কৰি চাওক আৰু এইটো ভিডিঅ' যদি চাই যোৱা বুলি কয় অলপ কিবা ডিছকাউণ্ট কৰি দিব আৰু বঙাইগাঁৱত চাগে এইখনে প্ৰথম মোবাইল ল'লে গিফ্ট দিয়া তো আহক সকলোৱে বঙাইগাঁৱৰ চাপাগুৰিত থকা মোবাইল হাপত আৰু ইয়াৰ পৰা আপোনাৰ মন পচন্দৰ ফোন লৈ যাওক আৰু লগতে গিফ্ট লৈ যাওক ধন্যবাদ